পদ্মাপদম পতি হোৱা ওম শান্তি আজিৰ মুৰলী 1 তাৰিখ 4 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকৰ এইটো জীৱন দেৱতাসকলতকৈ উত্তম কিয়নো তোমালোকে এতিয়া ৰচিতা আৰু ৰচনাক যথাযথভাৱে জানি আস্তিক হৈছে প্ৰশ্ন সংগমযোগী ঈশ্বৰীয় পৰিয়ালৰ বৈশিষ্ট্য কি যেটো গোটেই কল্পত নাথাকিব উত্তৰ এই সময়ত স্বয়ং ঈশ্বৰে পিতা হৈ তোমালোক সন্তানসকলৰ তত্ত্বাৱধান লয় শিক্ষক হৈ পঢ়ায় আৰু সৎগুৰু হৈ তোমালোকক ফুলৰ দৰে কৰি লগত লৈ যায় সত্য যুগত দৈবী পৰিয়াল থাকিব কিন্তু এনেকুৱা ঈশ্বৰীয় পৰিয়াল থাকিব নোৱাৰে তোমালোক সন্তানসকল এতিয়া বেহদৰ সন্ন্যাসীও হোৱা ৰাজযোগীও হোৱা বাদশাহীৰ বাবে পঢ়ি আছা ওম শান্তি ধাৰণাৰ বাবে মুখ্য হাৰ 1 গোটেই জগততে সমাধিস্থ হ'ব বিনা সন্মুখত সেইভাৱে কাৰো সৈতে সম্বন্ধ ৰাখিব নালাগে অন্তৰ সময়ত একমাত্ৰ পিতাই যাতে স্মৃতিত থাকে 2 শ্যামবৰ্ণীয়াৰ পৰা সুন্দৰ পতিতৰ পৰা পাৱন হোৱা এয়া পুৰুষোত্তম সংগম যুগ উত্তম পুৰুষ হোৱা এয়াই সময় সদায় এইটো স্মৃতিত থাকি নিজক কৰিৰ পৰা হীৰাতুল্য কৰি তুলিব লাগে বৰদান জ্ঞান ধনেৰে প্ৰকৃতিৰ সকলো সাধন প্ৰাপ্ত কৰোতা পদ্মাপদম পতি হোৱা শ্লোগান কল্পকল্পৰ বিজয়ী হওঁ এইটো আত্মিক নিচা জাগ্ৰত হ'লে মায়াজিত হৈ যাবা ওম শান্তি